নমস্কাৰ অসমীয়া বুৱাৰী চেনেলৰ হৈ মই সুৰভিয়ে আপোনালোকক নতুন এটি ভিডিঅ' মাজলৈ স্বাগতম জনালো। এতিয়া বজাৰৰ পৰা আহিলো গৈ মানে বজাৰ বহুতখিনি কৰিবলৈ আছিল বজাৰ সমাৰ কৰি ভাবিলো যে আপোনালোকলৈ এটি ভিডিঅ' প্ৰস্তুত কৰো। বন্ধুসকল সকলোবোৰ ভিডিঅ' আপোনালোকে চাইছে নে নাই চোৱা নাজানো, সৰু সৰু এটি মুহূৰ্ত ভিডিঅ'বিলাকত বাবাৰ ভাগৰ লুকাই আছে, আপোনালোকে চাব। তাকে আপোনালোকক দুআষাৰ ক'বলৈ আজি মই গধূলি সময়তে আহিলো, কাৰণ কাইলৈ অকণমান দূৰলৈ যাম বুলি ভাবিছো। আপোনালোকে ভিডিঅ'বোৰ বাৰু পাব, আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব। ইমানবোৰ কাম বনৰ মাজতো মানে ওলাইছো এফালে যাবলৈ, তাকে নগলেও নহয়। ল'ৰা ছোৱালী ডাঙৰ হ'ল, এতিয়া ল'ৰা ছোৱালী কলেজত দিব হ'ল, সেই গতিকেলৈ যাবই লাগিব। তাতে কাইলৈ যাওঁ, ক'লৈ যাওঁ কেনেকৈ যাওঁ আৰু সেইখিনি কাইলৈ ক'ম বাৰু আপোনালোকক, আজি নকওঁ। এই ভিডিঅ'টি কালিয়ে প্ৰস্তুত কৰিম বুলি ভাবিছিলোঁ, কাৰণ কালি আমাৰ নামঘৰত মানে প্ৰতিষ্ঠা দিৱস আছিল, সেই গতিকেলৈ মই নামঘৰলৈ যাব লগা হ'ল আৰু ভিডিঅ'টো প্ৰস্তুত কৰিব নোৱাৰিলোঁ। বন্ধুসকল আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম চেনেহ নহ'লে মই আগবাঢ়িব নোৱাৰোঁ। আগতেও কৈছোঁ যে আপোনালোকৰ আশীৰ্বাদ মৰম চেনেহ লাগিব, সেই গতিকেলৈ আপোনালোকক দুআষাৰ মই এনেকৈয়ে ক'ব বিচাৰিছোঁ যে আপোনালোকে নাভাবিব যে মিছা কিবা এনেকুৱা ধৰণৰ নহয়। প্ৰথমে আপোনালোকক কৈ লওঁ, মইনো চেনেলটো কি কাৰণে খুলিছিলোঁ। হয়তো মই বৰ বেছি ভালকৈ ভিডিঅ' বনাবলৈ শিকাও নাই, আৰু যিখিনি ভিডিঅ' মই বনাইছোঁ আৰু যেনেকৈ বনাইছোঁ সেইখিনি নিজৰ আইডিয়া বা নিজৰ কষ্টৰে মই বনাইছোঁ, মানে যিখিনি মই পাৰোঁ আৰু সেইখিনিহে মই বনাইছোঁ। আৰু মই এনেকৈ লোকৰ ওচৰত বা আনৰ ওচৰত মই একো প্ৰশিক্ষণ লোৱা নাই, আৰু ভিডিঅ' বনোৱাত মই একেবাৰে মানে জিৰ' আছিলোঁ। মই মানে চেনেলটো খোলা এইটোৱে কাৰণ যে মই বাবাৰ নামত এটি মন্দিৰ সাজিম বুলি ভাবিছিলোঁ, কাৰণ মোৰ টকা পইচা অভাৱ হোৱাৰ কাৰণে মই বাবাৰ নামত আজিলৈকে চালি এডোখৰো দিব পৰা নাই, কাৰণ বহুতখিনি মানে টকা পইচাৰ প্ৰয়োজন। যে কি নহওক, যিখিনি পাৰোঁ সেইখিনি মই চেষ্টা কৰি আছোঁ, কিমানখিনি কি কৰিব লাগে, কিন্তু মাজে সময়ে মানে দুমোজাত পৰা নিচিনা হৈছোঁ। এনেকুৱা হৈ পৰিছোঁ মানে এতিয়া ল'ৰা এডমিশ্যন দিয়াব হ'ল, এতিয়া তাৰ লগত অকণমান খৰচ কৰিবই লাগিব। ল'ৰা ছোৱালী নপঢ়ালেতো নহ'ব, পঢ়া শুনা এইখিনিত আগবঢ়াই নিব লাগিব। আকৌ যিখিনি আগৰ টকা পইচা সেইখিনিও সেই ঘৰ দুৱাৰ মানে বনাওঁতে মেলোঁতে, মাটি বাৰী কিনোতে নিজে মাটি বাৰী কিনিছোঁ, নিজে ঘৰ দুৱাৰ বনাইছোঁ। মানে অকল মানুহজনেহে মোৰ ইনকাম কৰে, সেই ইনকামৰ টকাৰে মানে ঘৰ দুৱাৰ বনাওঁতে সকলোবোৰ টকা শেষ হৈ গ'ল। কাৰণ বহুতখিনি চিন্তা কৰিব লগা হৈছে, কাৰণ পালিব পাৰিম নোৱাৰিম বা মানিব পাৰিম নোৱাৰিম এইখিনি কথাও আহি পৰিছে। যে কি নহওক তথাপিতো এতিয়া মানিবতো লাগিবই, আৰু মানি থাকোঁৱে। সোমবাৰে আমি মাছ মাংস নাখাওঁ, আৰু মাছ মাংস আনিবলৈও নিদিওঁ, যদি থাকে আনক দিওঁ, আৰু ঘৰত একো বস্তু নাৰাখোঁ। আৰু সেই গতিকেলৈ এতিয়া যিখিনি মানে ভাবিছোঁ অকণমানকৈ হ'লেও মানে মন্দিৰ ভাগ বনাম বুলি ভাবিছোঁ। চোৱাই চিতাই সকলোবোৰ ৰাখিলোঁ, আৰু যিখিনি দিশ বা এইখিনি নিৰীক্ষণ কৰিব লাগে মন্দিৰ বা কিবা এটা সাজিবলৈ হ'লে মানে সেইখিনি সকলোখিনি কৰা হ'ল। তথাপিতো এতিয়া মই ল'ৰা এডমিশ্যনটো হৈ লওক, তাৰপিছতহে মই আগবাঢ়িম বুলি ভাবিছোঁ। কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব, অকণমান সঁহাৰি জনাব। আপোনালোকক যে এইটো কোৱা নাই যে টকা পইচা কিবা সঁহাৰি জনাব বুলি, কিন্তু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। যিখিনি টকা পইচা মোৰ ইনকাম হয় ভিডিঅ'ত, সেইখিনি টকা পইচা মই মন্দিৰৰ নামত দান কৰিম বুলি বা মন্দিৰটো সাজিম বুলি মই মোৰ নিজৰ কষ্ট পইচাৰে মন্দিৰ ভাগ সাজিম বুলি মই আশা ৰাখিছোঁ। তাকে আপোনালোকলৈও অনুৰোধ থাকিল, মই কিন্তু আৱেগিক হৈ পৰিছোঁ। আপোনালোকক কাটৰে আহ্বান কৰিছোঁ যাতে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে, আৰু সকলোৱে যাতে মোক মৰম চেনেহ আশীৰ্বাদ এনেকৈ যদি দি যায়, তেতিয়াহ'লে মই নিশ্চয় আগবাঢ়ি যাব পাৰিম, আৰু মোৰ মন্দিৰ ভাগ আগবাঢ়ি যাব। আৰু আগবাঢ়ি যোৱাৰ কাৰণেই আপোনালোকৰো আশীৰ্বাদ থাকিব মন্দিৰৰ হৈ, আৰু মোৰ অৱদান বা আপোনালোকৰ অৱদান, মোৰ গাঁওখনৰ অৱদান কিছু এটা অংশ থাকি যাব বুলি মই ভাবোঁ। আৰু আপোনালোকক এইটো এই কাৰণেই ক'লোঁ যে আপোনালোকে ভিডিঅ'বিলাক চাব। বহুত আপোনালোকলৈও আশীৰ্বাদ জনালোঁ, কাৰণ আপোনালোকে নহ'লে একো কাম মোৰ ভাগৰ সম্ভৱ নহ'ব। তাকে আপোনালোকলৈ অনুৰোধ থাকিল মোৰ ফালৰ পৰা। মই যে গম নাপাওঁ যে ভৰিৰ কাষতে আছে বুলি, মই মাত্ৰ চৰাই চিৰিকটিয়ে চিঞৰিছে, ইফালে চাইছোঁ সিফালে চাইছোঁ, মন কৰিছোঁ কি বস্তুৱে ইমানকৈ চিঞৰিছে, কিন্তু মোৰ ভৰিৰ মাত বা ভৰিৰ হেৰিটো শুনাৰ লগে লগে এনেকৈ দীঘলকৈ ৱালখন আছিলে, সেই ৱালখনৰ কিনাৰেদি মানে গৈ ইখন ৱালত টাচ কৰি পিনে আছেগৈ। তাৰপৰা মইতো মোবাইলটো নিয়া নাই, কিবা গা ধুবলৈ গ'লে মোবাইল
চোৱালি লৈ যাম নেকি বাৰু। সেই তেনেকৈ মানে গৈ ওচৰৰ যিখন ৱাল নহয় সেই ৱালখনেদি তেওঁ উঠি কলপাতত এনেকৈ পৰি আছে নহয়, কলপাত খিলাটো চিকচিকীয়া। মই তেতিয়া দেখিছোঁ কলপাত খিলাৰ ওচৰতে চৰাইকেইজনী ইমান চিঞৰিছে আৰু চৰাই ইমান খুটিছে। তেতিয়া চাইছোঁ, মন কৰিছোঁ হয় দিয়ক যে তেওঁকে আক্ৰমণ কৰিছে চৰাইখিনি। এনেকুৱা তাৰমানে ভয় খালোঁ, কিন্তু কিয় ভয় নকৰিম বাৰু, ভয়টো লাগিবই। আৰু ভয় নোখোৱা বা ভয় নকৰা কোনো কাৰণ নাই, মইতো শিকাই থোৱা নাই নহয় জানো। সেই গতিকেলৈ তথাপিতো সদায় দেখি থাকোঁ কাৰণেহে মোৰ মানে আজিকালি বৰ বেছিকৈ মানে ভয় নালাগে। প্ৰথমতে যেতিয়া দেখিছিলোঁ নহয় বহুত বেছি ভয় লাগিছিলে, এতিয়াতো বাৰু ইমান বছৰে দেখি আছোঁ কিয়নো বাৰু ভয় লাগিব। সেই গতিকেলৈ আপোনালোকক অকণমান দেখুৱাইছোঁ, আপোনালোকে চাওক। বন্ধুসকল দেখিছেনে মোৰ হাতডাল, এইডাল দেখিছেনে? এনেকৈ কলপাত খিলাত ধুই আছে। চৰাইবিলাকে মানে খেদিছিলে। তাৰপৰা মই যেতিয়া নহয় আহিলোঁ ওচৰলৈ, তেতিয়া মানে চৰাইখিনিয়ে খেদিবলৈ এৰি দিছে। এয়া চাওক, আপোনালোকে কয় নহয় যে মিছা কথা আমুক তামুক, সেইটো নহয়। কিন্তু সি বুলি কোৱাৰ কাৰণে বহুতে মোক প্ৰশ্ন কৰিছিলে, নেপায় ক'ব। সেই বাবাক দেখিছে, এতিয়া মই সম্পূৰ্ণ আপোনালোকক দেখুৱাইছোঁ বাৰু। অকণমান পিছতে মোক দেখিবলৈ পাব আপোনালোকে। এয়া দেখিছে নহয়, এয়া চাওক তললৈ নামিছে। ওপৰত এনেকৈ বগাই আছিলে, বগাই থকাৰ কাৰণে হাতডাল মানে তললৈ নামিব বিচাৰিছে। এয়া চাওক বন্ধুসকল, আপোনালোকে ভাবে যে এষাৰ কথা মিছা, কিন্তু মই আজি প্ৰমাণ সহকাৰে আপোনালোকক দেখুৱাম। সেই গতিকে এয়া চাওক, চৰাই খেদিছে। চৰাই খেদাৰ কাৰণেহে আপোনালোকক মই অকণমান দেখুৱাইছোঁ। পাৰ হৈ আহিবলৈ বিচাৰিছে। এইফালে ৱাল আছে, তলত চাওক এনেকৈ গছত উঠি গৈছে। কাৰণ গছত কিয় উঠিছে জানেনে? চৰাইখিনিৰ কাৰণে মানে খুব মানে অশান্তি পাইছে। আৰু মেকুৰী আছে, মেকুৰী থকাৰ কাৰণেও অকণমান অশান্তি পায়। গতিকেলৈ ওপৰত উঠাৰ নিচিনা গোটেই এনেকৈয়ে থাকে। মই দেখিবলৈ পাওঁ, প্ৰায় আমাৰ ঘৰত থাকে বুলি মই আপোনালোকক প্ৰুফ দিছিলোঁ। বহুতো লোকে মোক বহুতো ধৰণকে কমেণ্ট কৰিছিলে যে মিছা কথা, এন তেন আমুক তামুক, সেইটো নহয়। আজি আপোনালোকক মই ভালকৈ দেখুৱাইছোঁ। মই এতিয়া বৰ্তমান ইয়াত আছোঁ, চাওক এই চৰ্টত আছোঁ। আৰু এয়া চাওক বাবা, এয়া সাক্ষাৎ মই আপোনালোকক দেখুৱাইছোঁ। চাওক চৰাইখিনিয়ে মানে ইমানেই অশান্তি কৰিছে। অশান্তি কৰাৰ কাৰণে তেওঁ মানে খুব দুখ পাইছে। আৰু দুখ পোৱাৰ কাৰণে তেওঁ মানে আজি এনেকৈ আহিব লগা হৈছে ৱালখনেদি। এয়া চাওক, মই আপোনালোকক ভালকৈ দেখুৱাইছোঁ। এয়া চাওক, বহুতো লোকে বিশ্বাস নকৰে আৰু বহুতো লোকে বিশ্বাস কৰে। বিশ্বাস কৰা সকলকহে দেখুৱাইছোঁ মই। এইফালে আমাৰ ধুনুক মই অকণমান দেখুৱাই দিম। এইটো আমাৰ ধুনু চাই আছে তাকে বাবাক। এয়া চাওক, এয়া সম্পূৰ্ণ প্ৰুফ সহকাৰে আপোনালোকক দেখুৱাইছোঁ। মই যেতিয়া নহয় বেক কেমেৰা কৰি কৰিছোঁ, সেইকাৰণে মোক আপোনালোকে দেখা পোৱা নাই। তথাপিতো মই ফোনটো নকটাকৈ বা ভিডিঅ'টো নকটাকৈ আপোনালোকক দেখুৱাম। এয়া চাওক, পাৰ হৈ আহিছে। ইয়াত আমাৰ গঁৰাল আছে যেতিয়া নহয়। এয়া চাওক, মই এনেকৈ ভুতুনিজনীৰ নিচিনা হৈ আছোঁ। এদিন দুদিনকৈ পাৰ হৈ গ'ল মোৰ 11টা বছৰ, কিন্তু মই একোৱে কৰিব নোৱাৰিলোঁ বাবাৰ নামত। তথাপিতো মই অকণমান হ'লেও থাপনা এডোখৰ পাতিয়ে মই পূজা অৰ্চনা কৰি থাকোঁ। বৰ বেছিকৈ পূজা অৰ্চনা কৰিব নাজানো, মাত্ৰ ৰাতিপুৱা চাকি জ্বলাওঁ, দুপৰীয়া আবেলি ভালকৈ পানী চানী ছটিয়াই মানে গধূলি সময়ত চাকি জ্বলাওঁ, ধূপ জ্বলাওঁ। ঠিক তেনেধৰণে মই আজি 11টা বছৰ পাৰ কৰিলোঁ। তথাপিতো ভাবিছোঁ এতিয়া সম্ভৱ হৈ উঠিব বুলি মই আশা ৰাখিছোঁ মন্দিৰভাগ। কিন্তু সম্পূৰ্ণ আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ মৰম চেনেহ মোক লাগিব, তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম, নহ'লে একো কাম সম্ভৱ নহ'ব। বন্ধুসকল, আপোনালোকে কাউৰীয়া খুটা দেখিছে নাই বাৰু? মই কিন্তু আজি প্ৰথম দেখিছোঁ, সেইকাৰণে আপোনালোকক অকণমান দেখুৱাইছোঁ। এয়া চাওক কেনেকৈ কাউৰীজনীয়ে খুটিছে। আৰু এনেকুৱাটো দৃশ্য কিন্তু মই আগতেও দেখা নাই, এটা চেনেলতো মই এনেকৈ দেখা নাই। কিন্তু আপোনালোকক আজি মই দেখুৱাবলৈ সক্ষম হ'লোঁ। মোৰ কিন্তু বহুত বেছি দুখ লাগিছে। মই বহুত বেছি আৰু কথা ক'ব নোৱাৰোঁ। আজিলৈ আহোঁ বন্ধুসকল, কেনেকুৱা পালে কি পালে আপোনালোকে জনাব। আৰু আহি থকা ভিডিঅ'বিলাক চাবলৈ নাপাহৰিব। কাইলৈ বহুত ধুনীয়া এটি ভিডিঅ' আহিব। বাই।